নমস্কাৰ ষ্টৰীটেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে শুনিবলৈ লৈছে গীতালি বৰাৰ গল্প সংকলন নিৰৱধি নৈৰাঞ্জনা। পাঠ কৰিবলৈ লৈছো মই গায়ত্ৰী বৰা। গল্প অগ্নি সম্ভূতা। পাৰ্থ উভতিব ধৰিছে। এই সংবাদ মোৰ বাবে জীৱনৰ সকলো আনন্দ আৰু ঐশ্বৰ্য বিভূতিতকৈ শ্ৰেষ্ঠ। আঙুলিৰ মূৰত ক্ষণ গণি গণি আকাশৰ তৰা আৰু বৃক্ষপত্ৰ লেখি লেখি পাৰ কৰিছো প্ৰতীক্ষাৰ যি আকুল সময়, সেয়া অচিৰেই শেষ হ'ব। অপৰাহ্ন শেষ হৈছে। পাৰ্থক আদৰিবৰ বাবে ব্যাপক আয়োজন চলিছে ইন্দ্ৰপ্ৰস্থত। মাটিৰ চাকি আৰু সুবৰ্ণখচিত মৃৎপাত্ৰত সজাই ৰখা জোৰবন্তিৰ পোহৰেৰে জিলমিলাই উঠিছে ৰাজপ্ৰাসাদ। যেন ইন্দ্ৰপুত্ৰক স্বাগতম জনাবলৈ সাজু হৈ উঠিছে স্বয়ং ইন্দ্ৰপুৰী। গছলতিকাৰ বিনম্ৰ সেউজীয়াই ময়ূৰৰ দৰে পেখম ধৰিছে। ৰং আৰু সৌৰভ বিলাই লেৰেলিব ধৰা ফুলবোৰ পুনৰ সজীৱ হৈ উঠিছে। বতাহত ভাহি আহিছে অগৰু, চন্দন আৰু বিবিধ ফুলৰ মনমতলীয়া কৰা সুগন্ধি। পক্ষীৰ সুললিত গীত আৰু তপস্বীসৱৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণে মায়াৰ আৱেশ সানি দিছে ইন্দ্ৰপ্ৰস্থত। ইন্দ্ৰপ্ৰস্থক ইমান সুন্দৰ, ইমান প্ৰাণৱন্ত মই আগতে কেতিয়াও দেখা নাছিলো। সমুদ্ৰৰ তৰংগৰ দৰে বুকুৰ আৱেগৰ ঢৌবোৰক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছো মই, ইন্দ্ৰপ্ৰস্থৰ ৰাণী পাঞ্চালীয়ে। কাক কিদৰে বুজাম? 4জন ৰূপে গুণে অতুলনীয় স্বামীৰ বৰ্তমানতো পাৰ্থৰ অভাৱ মই তিল তিলকৈ অনুভৱ কৰিছিলো। ইন্দ্ৰপ্ৰস্থৰ বিভূতি বৈভৱ, পতিসৱৰ স্নেহ সাহচৰ্য আৰু আই কুন্তীৰ মমতাৰ উমৰ মাজতো পাৰ্থৰ অনুপস্থিতিত মাজে মাজে নিজকে মোৰ নিৰ্জন দ্বীপবাসিনীৰ দৰে লাগিছিল। আজিও সেই অভিশপ্ত দিনটোৰ কথা স্পষ্টকৈ মোৰ মনত আছে। জ্যেষ্ঠ পতি যুধিষ্ঠিৰৰ শয়নকক্ষৰ সুবৰ্ণ শয্যাত বহি মধুৰ আলাপত মগ্ন হৈ আছিলো মই আৰু যুধিষ্ঠিৰ। মৃণালৰ দৰে কোমল মোৰ শ্যাম দুহাত হাতৰ মুঠিত লৈ মোৰ ৰূপ, প্ৰজ্ঞা আৰু ধৰ্মীয় চেতনাৰ প্ৰশংসা কৰিছিল যুধিষ্ঠিৰে। হঠাতে ধুমুহাৰ দৰে হুৰ মূৰকৈ সেই কোঠালৈ সোমাই আহিল পাৰ্থ আৰু সেই কোঠাৰ একোণত থকা ধনুকাৰ লৈ ধুমুহাৰ বেগেৰে ওলাই গল। সেই সময়ত মুহূৰ্তৰ বাবে বিব্ৰত হোৱাৰ বাদে মোৰ মনলৈ আন একো কথাই অহা নাছিল। কিন্তু দুপৰৰ সূৰ্যৰ দৰে গম্ভীৰ হৈ পৰা যুধিষ্ঠিৰৰ মুখশ্ৰীয়ে মোক আমাৰ বিবাহৰ সেই বিশেষ চৰ্তটোলৈ মনত পেলাই দিলে আৰু শংকাত মই কঁপি উঠিলো। পঞ্চপতিৰ সৈতে মোৰ অসাধাৰণ গৃহস্থিক সুচল কৰি তুলিবৰ বাবে আমি সকলোৱে আলোচনা কৰি এটা চৰ্ত ৰাখিছিলো। যদিহে মই এজন স্বামীৰ সৈতে শয়নকক্ষত থকাৰ সময়ত আন এজন স্বামীয়ে সেই কক্ষত প্ৰৱেশ কৰে, তেনেহলে তেওঁ 12 বছৰৰ বাবে বনবাস খাটিব লাগিব। সেইদিনা এৰাব নোৱাৰা প্ৰয়োজনত সেই চৰ্ত ভংগ কৰিলে পাৰ্থই আৰু বনগমনৰ বাবে সাজু হল। যুধিষ্ঠিৰে প্ৰিয় ভাতৃৰ এই অপৰাধ ক্ষমা কৰি পাৰ্থক অৰণ্য যাত্ৰাৰ ক্ষেত্ৰত বাৰণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু ধৰ্ম পালনৰ ক্ষেত্ৰত ইন্দ্ৰপুত্ৰ অবিচল হৈ থাকিল। ৰাজবস্ত্ৰ আৰু মুক্তাহাৰ হুলুকাই থৈ শুভ্ৰ পুষ্পহাৰ পিন্ধি অৰণ্য যাত্ৰাৰ বাবে সাজু হোৱা প্ৰিয়তম স্বামীলৈ চাই মনে মোৰ হাহাকাৰ কৰি উঠিল। ইন্দ্ৰপ্ৰস্থৰ ৰাজসুখ এৰি পাৰ্থৰ সহচাৰিণী হ'ব পৰা হলে মই সুখী হলোহেঁতেন, সেয়াই মোৰ কাম্য আছিল। কিন্তু হৃদয়ৰ একান্ত আপোনজনৰ লগত পতি হলেও Sample complete. Ready to continue?